ঘণ্টাৰ ভিতৰতে গৌৰীপুৰ আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ বাবে সদৌ অসম সাংবাদিক মঞ্চ আৰু অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ আজীৱন সদস্য মহম্মদ আব্দুল নাছিৰ আল ফাৰুকে গৌৰীপুৰ আৰক্ষীক ধন্যবাদ জনায়। ইপিনে যোৱাকালি দিনটোত গোলকগঞ্জৰ আন এগৰাকী সতীৰ্থ সাংবাদিকক বালি মাফিয়াই আক্ৰমণ কৰাক লৈ দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে। ধুবুৰীৰ পৰা উমৰ ফাৰুক শেখৰ ৰিপৰ্ট, নিউজ অসম লাইভ। ভিডিঅ' সাংবাদিক আছিল, তেখেতক আক্ৰমণ কৰি তেওঁৰ মোবাইলটো কাঢ়ি লোৱাৰ লগতে তেখেতক অপদস্থ কৰা হয় আৰু তেওঁৰ পকেটৰ পৰা এখন মানি বেগ আছিল, সেই মানি বেগখনক তেওঁলোকে কাঢ়ি লৈ যায়। যাৰ ফলত আমি গৌৰীপুৰ আৰক্ষী চকীত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ দাখিল কৰাৰ লগে লগে গৌৰীপুৰ আৰক্ষীয়ে যথেষ্ট তৎপৰতাত তেওঁলোকে গুৰুত্ব সহকাৰে লৈ এজাহাৰৰ 4 ঘণ্টাৰ ভিতৰতে দুজনকৈ আসামিক মূল আসামিক যিগৰাকী আছিল বাপ্পীৰ লগতে তেওঁৰ এগৰাকী সহযোগী মনা নাম, এই মনাক আৰক্ষীয়ে ইতিমধ্যে লৈছে আৰু যিটো ইহঁতে নিউজ কৰিছে সেইটোৰ কাৰণে ধুবুৰীৰ দূৰৰ কথা, ধুবুৰীৰ আনডিভাইডেড গোৱালপাৰা জিলা যিটো আছিল 5টা জিলা লৈ পেলাই গোটেই জনসাধাৰণ এইটোৰ কাৰণে সদৌ অসম সাংবাদিক মঞ্চক আন্তৰিকতাৰে ধন্যবাদ জনাইছে, লগতে ময়ো শুভেচ্ছা জনাইছোঁ। ধুবুৰী আৰক্ষীয়ে যি তেওঁলোকে নিশ্চয় সহকাৰে কাম কৰিছে, কি ক'ব? কোন ধুবুৰী আৰক্ষীৰ মইতো এতিয়া যিটো মই গম পাওঁ, ধুবুৰী আৰক্ষী বহুত এক্টিভ হৈছে আৰু নিৰপেক্ষভাৱে কাম কৰি আছে। ইয়াৰ আগতে যেনেকুৱা মই পাইছিলোঁ 1972 চনত যিটো আৰক্ষী অধীক্ষক, তেওঁৰ নাম আছিল প্ৰেমচান্দ শৰ্মা, তেখেতে ডাইৰেক্টৰ অফ CBI হৈ পেলাই ৰিটায়াৰ্ড কৰিছে। গতিকে সেই তেনেকুৱা আমি সাহসিক আৰক্ষী অধীক্ষক বিচাৰোঁ। হয়তো তেনেকুৱা নহ'ব পাৰে, কিন্তু তাৰ মাজতে আমি আনন্দ মিশ্ৰা নামৰ যিজন ষ্ট্ৰং আৰক্ষী অধীক্ষক তেখেতকো পাইছোঁ। গতিকে আমি যদি আৰক্ষী অধীক্ষক ঠিক হয়, তেতিয়াহ'লে সাংবাদিক যিবিলাক 2 নম্বৰী সাংবাদিক সিহঁতে ভয় খাব আৰু যিবিলাক নিষ্ঠাৰে কাম কৰি আছে সিহঁতে বহুত মনোবল পাব। মই গতিকে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যিটো বিশেষকৈ ড্ৰাগৰ আৰু এই বালি মাফিয়া আৰু যিবিলাক এটেক ইহঁতে হেৰি কৰিছে, প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ হয়তো এনেকুৱা মানুহ আছে যাৰ হয়তো প্ৰাণো যাব পাৰে, তথাপি সিহঁতৰ প্ৰাণৰ ভয়ক বিসৰ্জন দি পেলাই সিহঁতে যিটো আগভাগ লৈছে সেইটোৰ কাৰণে মই আৰু মোৰ যিটো এটাই ধুবুৰী জিলাৰ ফ্ৰীডম ফাইটাৰৰ ৰিকগনাইজ ফ্ৰীডম ফাইটাৰ মোৰ ককা দেউতা লিজেণ্ডাৰী আব্দুল ৰছিদ আল ফাৰুক আৰু মোৰ দেউতা লিজেণ্ডাৰী আব্দুল মাছুদ আল ফাৰুক, সেই ফেমিলিৰ পৰা মই ইহঁতক শুভেচ্ছা জনাইছোঁ আৰু ইহঁতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।